কামৰূপৰ শিঙিমাৰীৰ মাজৰ চোপাত ভয়ানক অগ্নিকাণ্ড। শিঙিমাৰীৰ অজিত বৰ্মন নামৰ লোকজনৰ পশুধনৰ ফাৰ্মত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গৈছে শতাধিক ছাগলীৰ লগতে বহুকেইটা হাঁহ কুকুৰা। পিছত স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে জুই নুমুৱাবলৈ সক্ষম হয়। জুইৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও ফাৰ্মখনৰ ওচৰৰে জাবৰৰ দমত জুই দিয়াৰ ফিৰিঙতিৰ পৰাই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে। কৃষি ফাৰ্মৰ লগতে পশুধন পোহপাল কৰি জীৱন নিৰ্বাহ কৰা অজিত বৰ্মনৰ এই ঘটনাৰ ফলত ক্ষতিসাধন হয় প্ৰায় 10 লক্ষাধিক টকাৰ। হয়, প্ৰায় কেনেকৈ জুই লাগিল মানে ইয়াতে এখন ছাগলীৰ ফাৰ্ম আছিল, ডাঙৰ ফাৰ্ম আৰু ইয়াতে প্ৰায় 100 মান ছাগলী আছিলে আৰু হাঁহ মুৰ্গী এনেকুৱা আছিল আৰু এই তাত কাম কৰা মানুহ এজনে কিবা হঠাৎ জুই কেনেকৈ দিলে গম নাপালোঁ আৰু তাৰ পৰা জুইটো ওলাই আহি নিমিষৰ ভিতৰত এই ফাৰ্মখন গোটেই পুৰা গ'ল। ইয়াতে কিবা আছিল, ছাগলী আছিল বহুতকেইটা, এই ছাগলীও প্ৰায়ভাগ পুৰাই গৈছে আৰু গোটেইখিনি, বহুত ক্ষতি হৈছে আৰু তো ফায়াৰ ব্ৰিগেড আহিলে শেষত তেওঁলোকে আহি জুই নুমাবলৈ সক্ষম হ'ল। আছিলে বহুতখিনি ছাগলী আছিল, বহুতখিনি ছাগলী ধ্বংস হৈ গ'ল এতিয়া, মানে জুইত যা গ'ল গোটেইখিনি, বিস্তৰ ক্ষতি হৈছে আৰু তেওঁলোকৰ। ছাগলী পৰা হৈছে মানে এতিয়াতো অকণমান জংঘলত আমাৰ জুই লগাই দিছিলে, তাৰমানে কেতিয়া আহি গ'ল জুই, আহি যায় ছাগলী ফাৰ্মত লাগি গ'ল। ছাগলী বহুতকেইটা ছাগলী পৰা গৈছে, এতিয়াও তাত আছে ছাগলী জাম হৈ পৰি আছে, ফাৰ্মখন গোটেই জুই লাগি আছে। ছাগলী ফাৰ্ম আছিল, ছাগলী ফাৰ্ম আছিলে। কোন ঠাই এইটো? এইটো শিঙিমাৰী মাজেচোপা, শিঙিমাৰী মাজেচোপা। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।